পোনপ্ৰথমে নমস্কাৰ। মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। বৰ্তমান আমাৰো ভালেই। ভিডিঅ'টো আশা কৰোঁ শেষলৈ চাব বুলি মঙলবাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 2টা বাজিছে। পৰীক্ষাও চলি আছে আৰু বৰষুণ, আমাৰ ইয়াত পূৰা বৰষুণ। পৰীক্ষাও চলি আছে ইহঁতৰ। এইবাৰ ফাৰ্ষ্ট ইউনিটটো তাৰমানে ল'ৰাৰ 11টা বজাত তাক মই লৈ আহিলোঁ। ছোৱালী গৈছে 12টাত, তাই 12:30টাৰ পৰা পৰীক্ষা। তাৰপিছত তাই 2:30টাত আহিব। তেনেকৈ আৰু এতিয়া বৰ্তমান সি আৰু ময়ে আছোঁ। এওঁতো নায়েই আৰু আজি বহুদিনেই হ'ল। 28 তাৰিখতে গৈছে ইলেকশ্যন ডিউটি। এতিয়ালৈকে আহিয়ে পোৱা নাই। কেতিয়া জানো আহে, 10 তাৰিখমান হ'ব নেকি, ভাবিছোঁ আৰু 10 তাৰিখমানত আহিব। সেইটো কাৰণে মোৰ বিৰাট কষ্ট হৈছে তাৰমানে, এই অনা নিয়া তাতে আকৌ বৰষুণ বতৰ। ভাল বতৰ হ'লে ভালেই বাৰু। তাৰপিছত অলপ কষ্ট হৈছে আৰু উপায় নাই, কষ্ট হ'লেও কৰিবই লাগিব, নহয় জানো। বস্তু এটা দেখুৱাওঁ, বহুত দিনৰ মূৰত যে ফেব্ৰিক কৰিব ল'লোঁ জানেনে। ছোৱালীতে যে ইমান কৰিছিলোঁ নহয়, বহুত কৰিছিলোঁ। বহুত বুলি কৈছোঁ, কিমান মানে হিচাপ নাই মই কিমান কৰিছোঁ। মানে নিজৰ কাৰণে নহয়, বিক্ৰী কৰা হৈছিলে আৰু যে মানে ওচৰৰে খুৰী এজনী তাত মানে শিকিছিলোঁ আৰু খুৰীজনীয়ে খুব কাপোৰ মানে ফেব্ৰিক কৰি বিক্ৰী কৰিছিলে। আৰু তেতিয়া মানে কি কৰিছা তুমি? অঁ তাৰপিছতে কি লৈছা? গাড়ীখন। তাৰপিছতে কি কৰোঁ মানে, খুৰী তাতে শিকিলোঁ। খুৰীয়ে শিকাই দিলে, ওচৰৰ খুৰী আৰু তেওঁ শিকাই দিলে ধুনীয়াকৈ। আৰু যেতিয়া মোৰ ভাল হ'ল, তেওঁ মানে কি কৰে, মোৰ থ্ৰই দি মানে তেওঁ কৰি লয় আৰু মই কৰি দিলে মোৰ পৰা কাপোৰখিনি নি পেলাই তেওঁ যাৰ অৰ্ডাৰ ৰাখে তেওঁক দি দিয়ে আৰু সম্পূৰ্ণ মই কৰি দিওঁ। আৰু পাছলৈ সোধে আৰু মানুহবোৰে কোনে ফেব্ৰিক কৰিছে, তেওঁৱে বুলি কয় আৰু বাৰু যা হওক, সেইটো পিছৰ কথা। কিন্তু ওচৰৰ মানুহখিনিয়ে গম পায় যে যিকেইযোৰ কাপোৰ কৰোঁ মানে মই কৰি দিয়া বুলি গম পায় মানে। কাৰণ কৰি থাকোঁতে গম পায়। মই মানে তেওঁলোকৰ ঘৰত নকৰোঁ, আমাৰ ঘৰলৈ লৈ আহোঁ মানে কাপোৰখিনি, আহি আমাৰ ঘৰতে মানে কৰি থাকোঁ। তেনেকৈ আৰু বহুত কাপোৰ কৰিলোঁ। তেনেকৈ 20-25 যোৰমান চাগে হৈছে নেকি। তেনেকৈ বহুত কাপোৰ নিজলৈ কৰিব লাগে বুলি নাভাবিলোঁ আৰু। এযোৰহে মাজতে পিন্ধিছিলোঁ, আপোনালোকে চাগে যদি ভিডিঅ'টো দেখিছিলে চাইছিলে। এযোৰ কৰিছোঁ আৰু এযোৰ ঘৰত পিন্ধা। তেতিয়া কিন্তু কাপোৰবোৰ বৰ এটা চিলেক্ট কৰিব নাজানো আৰু ইমান ভাল কাপোৰত কৰা নহ'ল আৰু মানে এটা হেঁপাহ আছিলে খুব ভাল কাপোৰ এযোৰত কৰিম। তাৰপিছতে বিয়া হ'লোঁ। বিয়াৰ পিছত বছৰ হ'ল দেই, বহুত বছৰ হ'ল আৰু মোৰ মানে সেই ফেব্ৰিক এৰা মানে। কিন্তু কৰি অহা মানুহ যে, মোৰ বিৰাট হেঁপাহ আৰু কৰিম কাপোৰ, নিজৰ কাপোৰত কৰিম, বিচনা চাদৰত কৰিম, কিমান হেঁপাহ আৰু মানে। তাৰপিছত এতিয়াও ছোৱালীতে কৰা কিছুমান কাম আধৰুৱা হৈ পৰি আছে, এতিয়াও সোমাই থোৱা আছে জানে। বিচনা চাদৰ ক্ৰছ ষ্টিচ কাপোৰত বিচনা চাদৰ আধা ফুল কৰি থোৱা এতিয়াও আছে তাৰমানে। কি ক'ব, সময়ে দেখোন নাপাওঁ ন। এতিয়া মানে সম্পূৰ্ণ বেলেগ, ছোৱালীতে বহুত বেলেগ। এইবোৰ কৰি থাকোঁ, ভাত খাবৰ সময়ত মায়ে ভাত খাব মাতিব, আকৌ বহিলেও মায়ে যেনিবা একাষাৰ কিবা ক'ব আৰু বোলে এইটো নকৰাকৈ তই আকৌ সেইটোত ধৰিলি নে। কিন্তু এতিয়াতোতো নহ'ব ন সেইবোৰ। এতিয়া আকৌ সম্পূৰ্ণ কামখিনি নকৰাকৈ যদি এটা কামতে বহি থাকোঁ, ক'ত হ'ব এতিয়া। সেইকাৰণে আৰু এতিয়া মই আৰম্ভ কৰিলোঁ বাৰু। একদম চিম্পুলকৈ কৰিছোঁ, বহুত দিন নাই কৰা। হাত এতিয়া ভালদৰে মানে অহাই নাই বুলি ক'ব লাগিব। এটা সময়ত মানে ইমান ভাল কৰিছিলোঁ, পাফ কৰিছিলোঁ, যিটো যে ইস্ত্ৰি মাৰি দিলে যে ফুলি যায়। কোনে কোনে কৰিছে সেইটো ক'বচোন বাৰু দেই। এতিয়া যে মই দোকানত গ'লেও কি সুধিব লাগে, কি লাগিব মই পাহৰিয়ে গৈছোঁ। তেতিয়া এটা ফেব্ৰিকৰ বটলৰ দাম আছিলে, যোৱা এইফালে খুলি যোৱা। আৰু তেতিয়া যে মই পাহৰিছিলোঁ, কি নহয় কি কৈ আছিলোঁ, তেতিয়া মই 12 টকাকৈ কিনিছিলোঁ ফেব্ৰিকৰ বটল। এতিয়াতো হ'ল আপোনাৰ 25 টকাকৈ আনিছোঁ। তেতিয়া কোনোবাটো বটলত আকৌ 14 টকা, হায়েষ্ট 15 টকাটোৱে দামী আৰু মানে তেতিয়া মই যেতিয়া কৰি আছিলোঁ। এতিয়া কিন্তু বহুত দাম হ'ল, বাপৰে বাপ, ভাবিব নোৱাৰা। মই এনেই জেনেৰেল ফেব্ৰিকটো কৰিছোঁ আৰু মানে চিম্পুলটো
পাৰ্ল বা মেটেলিক সেইবোৰ নাই কৰা যি কাপোৰত কৰিছোঁ একদম বেয়া কাপোৰ তথাপিতো বোলো বেয়া হ'লেও কাপোৰখন বোলো এনেয়ে থকাতকৈ কিবা এটা কৰি দিওঁ ছোৱালীজনীয়ে তাইক ক'লোঁ বোলে তুমি এটা কাগজত ফুল আঁকি দিয়া তাই ফুল এটা আঁকি দিছে কাপোৰখনত যেনিবা ময়ে আঁকি ল'লোঁ তাই কাগজখনত ধুনীয়াকৈ ফুল এটা মই বোলো তোমাৰ যি মন যায় যেনেকৈ মন যায় তেনেকৈ ফুল এটা আঁকি দিয়া কাৰণ তাই আৰ্ট কৰে হয়তো চাগে তাই অকণমান ভাল হ'ব বুলি তাইক আঁকিব দিছোঁ মানে আৰু এতিয়া মানুহ নাই কাৰণে ভাবিছোঁ মই এওঁ নাথাকিলে অকণমান ৰন্ধা বঢ়াখিনি মোৰ কমি যায় জানে নহয় মেইন মানুহজন নহ'লে ৰন্ধা বঢ়াত ফাংফুং আমি মানে ফাংফুংকৈ ইমান দিন খাই আছোঁ আৰু কিবা এবিধ হ'লে হৈ যায় আৰু তেনেকৈ কিন্তু এওঁ থাকিলেতো নোৱাৰোঁ চুলিখিনি মেলি লৈছোঁ কিবা বান্ধিলে দেখোন মূৰটো বিষাই যায় সেইকাৰণে চুলিখিনি মেলি লৈছোঁ তাৰপিছতে ভাবিছোঁ হেৰি কাপোৰটো দেখুৱালে আপোনালোকে গম পাব একেবাৰে বেয়া কাপোৰ মানে তথাপিতো মই বোলো বহুত মন গৈছে বহুত দিন কৰা নাই এতিয়া কৰিলোঁ কি হ'ল মোৰ কৰা মানুহৰ অভাৱ নাই এতিয়া পৰীক্ষালৈ ছোৱালী যাব লাগে তাই ফেব্ৰিক কৰি বহি আছে জানেনে তাৰপিছত ভাত লৈ আহিছোঁ দেখিছোঁ বোলে তুমি ওলোৱা নাই 15 মিনিট আছে 12টা বাজিবলৈ তাই ওলোৱা নাই ফেব্ৰিক কৰি আছে ল'ৰাই বোলে কয় সেই মোকো দিয়া কৰিবলৈ কালাৰ তাৰমানে সিহঁতে এইবোৰ বুজি নাপায় অকল কালাৰ এতিয়া তাক এখন বেলেগ কাপোৰত এখন অকণমান কাপোৰত কালাৰ কৰিব দিছোঁ ছোৱালীজনীয়ে কৰি আছে এতিয়া দেখিছোঁ চাওঁ যদি তাই কৰিছে ইমানটো তাই আৰু ইমান আইডিয়া নাপায় ন প্ৰথম কৰি গৈছে এটা কৰিছে মই আকৌ এতিয়া তাই কৰাটোৰ ওপৰতে আকৌ ঘঁহি আছোঁ এতিয়া একদম হেৰি ক'ৰবাত যোৱা কাপোৰ নহয় এনেই তাৰমানে হেঁপাহতে কৰিছোঁ পিন্ধিব পাৰিলে পিন্ধিম নোৱাৰিলেও নাই আৰু মানে তেনেকুৱা হিচাপত কৰিছোঁ আৰু ৰংবোৰ আমাৰ ইয়াত একো নাপায় জানেনে যিখিনি জেগাত আছোঁ মানে ভাল তেনেকুৱা মানে বস্তু তাৰমানে নাপায় তাৰমানে যাবলৈ হ'লে মঙলদৈত আনিব লাগিব মই ফেব্ৰিকখিনি কিতাপৰ দোকানৰ পৰা আনিছোঁ তেওঁক সুধিছিলোঁ মানে ফেব্ৰিক আছে নেকি তেওঁ তেতিয়া থকা কালাৰখিনিকে দি পঠিয়াইছে বেলেগ কালাৰ নাই মানে এতিয়া মোক ধৰক বেগুনীয়া হালধীয়া এনেকুৱা বিচাৰিছিলোঁ কিছুমান কালাৰ পিছত নাই বাৰু তেওঁ গুলপীয়া মই দেখুৱাম ৰ'ব কি কালাৰ আনিছিলোঁ গতিকে হেৰি এনেই কৰিছোঁ আৰু উকা হৈ থকাতকৈ মানে কিবা এটা হওক আৰু মানে আৰু তাই কি কৰি থৈ গৈছে দেখুৱাওঁ ৰ'বচোন বেক কেমেৰা কৰি দেখুৱাওঁ ৰ'ব এইয়া ছোৱালীজনীয়ে এইবোৰ কৰি থৈ গৈছে দেখিছেনে আকৌ মই এতিয়া আহি আকৌ এয়া ডাঠকৈ কৰি দিছোঁ তাই এইবোৰ কৰি গৈছে মনে বহি তাই এইবোৰ কৰি আছে এতিয়া ল'ৰাটোক বোলে সি কয় বোলে মোকো লাগে মোকো দিয়া তেনেকৈ এইবোৰ তাইক এইয়া মাজে মাজে চাওকচোন এইবোৰ কৰিছে বেয়া হ'লেও নাই কোৱা মানে ইমান কাপোৰটো ভালো নহয় এয়া চাওকচোন মানে বেছি মাৰ থকা কাপোৰবোৰ ভাল নহয় আৰু একদম পাতল একেবাৰে পাতল মই ভাবিছোঁ এনেই ধৰক হেৰিকৈ পিন্ধাতকৈ তেনেকৈ কিবা এটা মানে বনাই লওঁ আৰু ওপৰৰ এইবোৰ আছে কৰিবলৈ মানে হেৰি নাই বাতৰি কাকত নাই তলত পাৰি দিলে গোটেইখিনি কৰিব পাৰোঁ কিন্তু ফ্ৰেম আৰু এটা আছিলে ক'ত আছে এতিয়া বিচাৰি পোৱা নাই ফ্ৰেমটো হ'লে কি হয় তলত মানে লাগি নাযায় বাতৰি কাকত আকৌ কি হয় আঠা লাগি ধৰে মানে সেইটো কাৰণে এনেকৈ কৰিছোঁ আৰু পাছত বাৰু হ'লে ভালকৈ দেখুৱাই দিম বাৰু চিলাই তিলাই ল'ম আৰু চিলাই লৈ পেলাই বেছি গৰমত কেতিয়াবা প্ৰয়োজন হয় কেতিয়া প্ৰয়োজন হয় জানেনে যেতিয়া শিৱসাগৰ যাওঁ মানে শহুৰৰ ঘৰত গ'লে তেতিয়াহে মেখেলা চাদৰখিনি মোৰ বেছি দৰকাৰ হয় বাকী মানে ইয়াত ইমান প্ৰয়োজন নহয় লাগি গ'ল এই কালাৰকেইটা সেইকেইটা আৰু ইমান হেৰি নাই বাৰু তেনেকৈ গোল্ডেন এটা আছে পিংক আছে অৰেঞ্জ আছে ৰেড আছে ব্লেক আছে হোৱাইট আছে গ্ৰীণ আছে গ্ৰীণৰো লাইট গ্ৰীণটো নাই পোৱা বৰ ডাঠ গ্ৰীণটো মানে বেছি ডাঠটো আৰু ডিপ গ্ৰীণটোহে পাইছোঁ মানে তাৰপিছতে হাততে লাগি গ'ল এই আৰু কাপোৰ মানে শিৱসাগৰত গ'লেহে বেছি প্ৰয়োজন হয় মানে মেখেলা চাদৰ ইয়াত এতিয়া মানে ইমান প্ৰয়োজন নহয় আৰু যাম তাৰমানে আমি পৰীক্ষা শেষ হ'লে যাম 15 তাৰিখে পৰীক্ষা শেষ হ'ব ইলেকশ্যনৰ পৰা তেওঁ আহিব আৰু এবছৰ হ'ল নহয় ভাওনাতেই যোৱা তেতিয়াৰ পৰাতো নায়েই যোৱা এতিয়া আকৌ গৈ আহোঁগৈ আকৌ ক্লাছবোৰ যেতিয়া ফুল হৈছে আৰু হ'বলৈ বাকী নাই বাৰু হ'লেও পাছলৈ আৰু দিগদাৰ হ'ব যে এতিয়া এইটো পৰীক্ষা দি মেলি পেলাই গৈ আহোঁগৈ আৰু সেইটো বুলি ভাবিছোঁ সেইকাৰণে বোলো যদি বেছি গৰম পৰে মানে সেইকেইটা দিনত মানে গধূলি বা তেনেকৈ ভিতৰতে পিন্ধি থাকিব পাৰিম আৰু তেনেকৈ ভাবিছোঁ আৰু
সেইকাৰণে বোলো পটাপট কৰি লৈছোঁ বোলো লৈ যাম যদি পিন্ধিব পৰা যদি তেনেকুৱা গৰম হয় তেতিয়াহ'লে মই গৈছোঁ ৰ'বা গৈ আছোঁ তাৰপিছতে তেনেকৈ মানে ল'ৰাটোৱে মাতি আছে আৰু কথা এটা বৰ ধুনীয়া পনীৰ হেৰি বনাইছোঁ মেয়নিজ বনাইছোঁ গতিকে সেইটো বেলেগ এদিন বনাইছিলোঁ মানে ভিডিঅ'টো ইয়াতে এড কৰি দিম আপোনালোকে চাব আৰু বনাই খাব খুব ভাল লাগিছে খাবলৈ আহক তেতিয়াহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ পনীৰ মেয়নিজ কেনেকৈ বনালোঁ খুব হেল্ডি ৰেচিপি এটা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিশেষকৈ ল'ৰা ছোৱালীয়ে খাই খুব বেছি ভাল পাব ডাঙৰৰো ভাল লাগে তথাপিতো সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু বেছি ভাল লগা আৰু গতিকে মই পনীৰেৰে বনাম পনীৰ কাজু তেনেকৈ প্ৰথম কথাটো হ'ল স্কুল যাব সময়তে মই খুব লৰালৰিকৈ বনালোঁ ভবা নাছিলোঁ মই সেই মুহূৰ্ততে যে বনাম বুলি ভাবি আছিলোঁ কিন্তু ভাবি থাকোঁতে পনীৰটো দুদিন হৈ গ'ল অকণমান টান হ'ল আচলতে এনেকুৱা পনীৰ ল'ব নালাগে অলপ কোমল পনীৰটো যিটো লগে লগে বনোৱা পনীৰ মানে ঢিলা পনীৰ সেইটো পনীৰেদি বনালে খাবলৈ বেছি ভাল হয় এনেকুৱা পনীৰটোত অকণমান সোৱাদটো কম হয় গতিকে উপায় নাই তথাপিও মই বনাইছোঁ আৰু ইয়াৰে লগত দিম 4 ফুটমান নহৰু দিম আৰু কাজু দিম আপোনালোকে বনালে লগে লগে ঢিলা যিটো কোমল আৰু একদম লগে লগে বনোৱা পনীৰটোৰে বনাব এনেকুৱা পনীৰটোৰে টান হোৱাটোৰে নবনাব লগত দিছোঁ নেমু অকণমান আৰু ইয়াত ইচ্ছা কৰিলে আপোনালোকে জালুক দিব পাৰে ডাঙৰে খালে জালুক ব্যৱহাৰ কৰিব খুব বেছি ভাল লাগে জালুকৰ গুড়িটো দিব আৰু মই পিছে ইহঁতে খাবৰ কাৰণে জালুক দিয়া নাই ইহঁতে জ্বলা হ'লে নাখাব আৰু ইমান বেছি ভাল পাইছে নহয় ইহঁতে ৰাতিপুৱা স্কুল যোৱাৰ সময়তে মই কিবা ঘপককৈ বনালোঁ আৰু নহ'লে ময়ো ঢিলাৰে বনাওঁ তেনেকৈ পনীৰটো কোমল হৈ থকাতে বনাওঁ আৰু মই অকণমান ঘি দিছোঁ লগতে নিমখ দিছোঁ ঘি দিবও পাৰে ঘিতকৈ বেছি বাটাৰটো বেছি ভাল লাগে কিন্তু নিদিলেও কোনো কথা নাই তেনেধৰণতে বনাব আৰু এনেকৈ মই সিহঁতক ৰুটিৰ লগতে ৰাতিপুৱাৰ ভাগত খাবলৈ দিছোঁ ৰুটি বনাইছিলোঁ দেশী বুটৰ শুকানকৈ অকণমান ঘুগনি ধৰণৰ বনাইছিলোঁ আৰু তেনেকৈ সিহঁতক খাবলৈ দিছোঁ সিহঁতে খুব বেছি ভাল পাইছে এনেকৈ বনাই 4-5 দিন ফ্ৰিজত ৰাখিবও পাৰে গৰম দিনত ঠাণ্ডা দিন হ'লে আৰু 2-3 দিন বেছিকৈ যাব আৰু বনাই থ'লে ধৰক সেই 4-5 দিনত খাই শেষ কৰি দিলে হ'ল আৰু তেনেকৈ ইহঁতে ইমান বেছি ভাল পাইছে গতিকে মই মাজে সময়ে ইহঁতক এনেধৰণত বনাই দিওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ ভাবিছোঁ আপোনালোকৰো ল'ৰা ছোৱালীয়ে হয়তো এনেধৰণত বনাই দিলে খাই ভাল পাব যিহেতু বজাৰৰ মেয়নিজবোৰ কেনেধৰণত বনায় আমিতো দেখা নাপাওঁ নহয় জানো গতিকে বেয়া কণীৰেও বনায় কিছুমান কণীৰেও বনায় বা নন ভেজ আৰু ভেজ দুটা আছে আচলতে মেয়নিজ গতিকে মই এনেধৰণতেই বনালোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত ক'ব আজিলৈ